ओम नमः शिवाय नमस्कार बंधु बान्धवीসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছো দৈনিক ৰাশিফল মেঘ ৰাশি আপোনাৰ দয়াবান প্ৰকৃতিয়ে আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ কৰিব পাৰে কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ অৰ্থনৈতিক লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্তু আপুনি যধে-মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব সেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰবিন্দু হিচাপে পাব আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগৰ পুৰস্কাৰ হিচাপে আপোনাৰ জীৱন সংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব চিকিৎসা নাইবা নিৰাময় আৰ্থিক স্থিতি সবল কৰিবৰ বাবে নিজৰ অৰ্ধাংগিনীক মান সন্মান প্ৰদান কৰক বিষ ৰাখি ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে মানসিক হেঁচাৰ পৰা হাত সাৰিব বাহিৰা কিতাপ পঢ়ক আৰ্থিক দিশত সুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত মাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময়ত হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে চিকিৎসা নাইবা নিৰাময় ৰূপত শুক্ৰযন্ত্ৰ শোধিত কৰাই নিয়মিতভাৱে পূজা অৰ্চনা কৰিলে সুখী পাৰিবাৰিক জীৱন লাভ কৰিব পাৰিব মিথুন ৰাশি আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম হৈছে ইচ্ছা শক্তিৰ বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব সেয়া বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব দুখৰ জোৱাৰত নিজকে উঠি যাব নিদিয়ে জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব যিয়ে নহওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কৰক কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে চিকিৎসা নাইবা নিৰাময় প্ৰেম জীৱনক স্মৰণীয় কৰিবৰ বাবে প্ৰেমাস্পদক দেখা কৰিবৰ আগত মৌ সেৱন কৰক কৰ্কট ৰাশি কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে নতুন ৰং ৰূপ নতুন কাপোৰ নতুন বন্ধু বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিমাণ দিব পাৰে ব্যৱসায় আৰু অংশীদাৰৰ পৰা দূৰত্ব থাকক সময়ৰ মূল্য বুজক সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল এনেকুৱা কথাটো আপোনাৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে আপুনি এই কথা জানে যে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে গম পাই যাব চিকিৎসা নাইবা নিৰাময় পাৰিবাৰিক জীৱনত সুখ শান্তিৰ বাবে বিষ্ণু অথবা গণেশ মন্দিৰত হাঁহৰ চাকি নিবেদন হিচাপে আগবঢ়াব পাৰে সিংহ ৰাশি দূৰণিবতীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি তুলিছে যিয়ে আপোনাক বহুত লাভান্বিত কৰিব ব্যস্ত দিনজোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব আপুনি আজি আপোনাৰ ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনটো শান্তি অৰ্জন কৰাত পূৰ্ণ সম্ভাৱনা আছে পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয় ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আছিল তেখেতে আচলতে আপোনাৰ শুভাকাংক্ষীহে হয় এই ৰাশিৰ জাতকসকল আজি
লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যক্তিত্ব কৰিব পাৰে। মন মগজু বেয়া হোৱাৰ বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। চিকিৎসা নাইবা নিৰাময়। সংকটমোচক হনুমানাষ্টক নিয়মিতভাৱে পঢ়িলে প্ৰেমৰ সম্পৰ্কত বহুত বুজাবুজি আহিব। কন্যা ৰাশি, ব্যস্ততা ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিমাণ আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেমৰ এই যাত্ৰা চুক্তি কিন্তু মৰমেৰে ভৰা হ'ব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। চিকিৎসা নাইবা নিৰাময়। নিজৰ আৰ্থিক অৱস্থাৰ দ্ৰুত উন্নয়নৰ বাবে ভগৱান ভৈৰৱৰ মন্দিৰত গৈ বন্দনা কৰক। তুলা ৰাশি, ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালতলৈকো যাব পাৰে, যাৰ ফলত আপোনাৰ ভালেখিনি খৰচ হ'ব পাৰে। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেখেতে বেয়া পাব পাৰে। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপোনাক আৰু আপোনাৰ জীৱনলগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতা আৱশ্যক আছে। চিকিৎসা নাইবা নিৰাময়। ঘৰৰ মানুহবোৰক সুখী আৰু সফল বনাবৰ বাবে ভগৱান কৃষ্ণক উপাসনা কৰক। বৃশ্চিক ৰাশি, আপোনাৰ আত্মবিশ্বাসী আপোনাৰ হিৰোইজিম যেতিয়াই আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। ঘৰত আজি নিয়ম ৰাখি কিছুমান হ'ব। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱে আপোনাৰ মনটোক আৱৰি পেলাব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব, বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। যিকোনো পৰিস্থিতিত আপুনি সময় ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেন্তে আপোনাৰ লোকচান হ'ব। যদি আপুনি অলপ চেষ্টা কৰে, তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। ধনু ৰাশি, আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। অতিৰিক্ত ধন আপুনি ৰিয়েল ইষ্টেটত নিৱেশ কৰিব পাৰে। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হ'ব, কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। আপোনাৰ সকলোতকৈ ভাল সুযোগ নতুন লোকৰ মধ্যভেদি প্ৰাপ্ত হ'ব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিতৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। চিকিৎসা নাইবা নিৰাময়। নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ অটুট থাকিব। মকৰ ৰাশি, আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব, কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিকভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হ'ব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিছিল বুলি ভাবিছিল, সেই বস্তুটো আপোনাৰ অযথা খৰচ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। আপোনাৰ কষ্ট সঠিক দিশত কামত লগাওক আৰু আপুনি এক অভাৱনীয় পুৰস্কাৰ লাভ কৰিব।
কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত ক'ৰবাত ফুৰিব যাব। জীৱনলগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈয়ে কিবা এটা বিশেষ হ'বলৈ গৈ আছে। চিকিৎসা নাইবা নিৰাময়। সাধুসন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰালে স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিসকল বিবাহিত সিহঁতৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বেছি বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। আজিৰ দিনটো আপোনাৰ সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিয়াবৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব। তাৰ উপৰিও আপুনি নিজৰ বাবে ঢেৰ সময় পাব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক আজান প্ৰেমৰ অনুভৱ কৰিব। চিকিৎসা নাইবা নিৰাময়। এখন নীলা কাপোৰত জালুক, মাটিমাহৰ দালি আৰু এটা কেঁচা কয়লা বান্ধি প্ৰবাহিত জলত ভৰাই দিলে আৰ্থিক লাভ হ'ব পাৰে। মীন ৰাশি, জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেইসকল লোকৰ পৰামৰ্শমৰ্মে পইচা লগাওক যিসকল লোকে মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল এটা দিন। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। কোনো মাটিৰ কলহত জমা কৰা পইচা কোনোবা তীৰ্থযাত্ৰী অথবা শিশুক দান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে খুব ভাল হ'ব।